সুখী হ'ব পৰা নাই তেওঁ। হঠাৎ সিদিনা ৰাতি কেতিয়াও আহিব বুলি নভবা টেলিফোন কল এটাই টোপনি ভাঙিলেহি মোৰ। হেল্ল', তুমি সুখতে আছানে? সুখী নে তুমি? কি যে বাজে প্ৰশ্ন, একদম বাজে প্ৰশ্ন এটা। বগাই বগাই টেলিফোনৰ তাঁৰ ভাঙি আহিল কোনো দূৰ প্ৰান্তৰৰ পৰা মোৰ বুকুলৈ। সুখতে আছোনে মই? সুখী নে মই? সুখী নে মই? সুখী নে মই? তেওঁৰ জীৱনমুখী ৰেলগাড়ীখনক কেতিয়াও হেৰুৱাৰ কথা নাছিল মই, অথচ তেওঁক সুখী কৰিবলৈকে এদিন মই স্ব ইচ্ছাই নামি পৰিলোঁ প্ৰেমহীনতাৰ ষ্টেচন এটাত, আৰু তেওঁ গুচি গৈছিল সুখী নকৰাকৈয়ে মোক। সপোন দেখাৰ বাবেই আমি সুখী হ'ব নোৱাৰোঁ কোনোৱে। সপোনৰ ডেউকাৰে আমি মাথো উৰিব বিচাৰোঁ উচ্চতাৰ পৰা উচ্চতালৈ, আৰু ফিনিক্স পক্ষী হোৱাৰ দুৰ্বাৰ তাৰণাত আমি হেৰুৱাই পেলাওঁ আমাৰ অক্লান্ত দুখনি পাখি।